হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো বনাইছোঁ মই ৰাতিপুৱাৰ পৰা। দেখিছেনে মই কি কৰি আছোঁ? ল'ৰা দুটাৰ কাৰণে মেগী বনাব খুজিছোঁ, আৰু ল'ৰা দুটাই নহয় আমিও খাম, সেইটো কাৰণে মেগী আনিছোঁ মই 8 পেকেট। ধুনীয়াকৈ এতিয়া মই বনাই কৰি খুৱাম। এতিয়া মই যা যোগাৰ কৰি আছোঁ, এই মেগীটো খুৱাই আৰু ভাত অলপ খুৱাই সিহঁতক মই স্কুললৈ পঠিয়াই দিম। আৰু মই আজি যাব লাগে বজাৰলৈ, অলপমান ওলাই যাব লাগে, কিবা কিনি অলপ চব্জি কিনি আনিব লাগিব। আৰু ইফালে আকৌ বাইদেউ সিহঁতো আহিব বোলে বজাৰলৈ। ইয়াত চাওকচোন, বাইদেউ ল'ৰাটো চুলি কাটি আছে। ল'ৰাটোৱে আকৌ পূৰা আইনা চাই কাটি আছে দেই, কাৰণ তাক বোলে আৰ্মি ডিজাইনিং চুলিহে লাগে, ইমান এতিয়াৰ পৰা পচন্দ। আৰু ফাইনেলি মই আহি পালোঁ ঘৰলৈ। ইয়াৰ ল'ৰা দুটাৰ কাৰণে চিকেন বোলে এইটো লৈ আহিছোঁ, চাওমিন, চিকেন চাওমিন, এনেকুৱা মেগীৰ দৰে ধুনীয়াকৈ খাবলৈ ভাল। আৰু ইফালে মাৰ কাৰণে লৈ আহিছোঁ মই পাণ। এইফালে আকৌ গৰম যিহেতু তৰমুজ লৈ আহিছোঁ। এইফালে খাই বৈ লৈ ইয়াত চাওকচোন, মই গাহৰি গঁৰালটো অলপ ঠিক কৰিবলৈ আহিলোঁ। ইমান পাত পৰি আছে, ঔটেঙা গছ জুপি যিহেতু আছে আমাৰ গাহৰি গঁৰালৰ ওচৰতে। এতিয়া মই সাৰি পচি ধুনীয়াকৈ জুই লগাই দিম, কাৰণ বহুত পাত পৰে। এইটো চাওকচোন, লটকা হৈ আছে গোটেই গছৰ পাতবোৰ। আৰু এতিয়া গছৰ তলত গোটেই সবা পৰি থাকে। আৰু এতিয়া মই সাৰি পুচি লৈ ধুনীয়াকৈ এতিয়া জুই জ্বলাই দিছোঁ। ইফালে আকৌ মই কচু ৰুই থৈছোঁ দেই, যিহেতু গাহৰি আছে। আৰু মই এতিয়া গাহৰি গঁৰালটো ধুনীয়াকৈ এতিয়া মই গাঁত খান্দি ল'ম, যিহেতু পইচা অলপ কম হৈ আছে, সেইটো কাৰণে এতিয়া বাঁহ বেতৰে সাজিম বুলি ভাবিছোঁ। আৰু দেউতাই আহিব কৰিবলৈ মই অলপমান কৈ দিছোঁ। মাইকী মানুহো লাগি দিব লাগে, হয়নে নহয়? মাইকী মানুহে অকণমান লাগি ভাগি দিলেহে মতা মানুহবোৰ অলপ কৰিবলৈ আহে, নহ'লেতো কৰিবলৈ নাহে। আৰু ইফালে বতাহ ধুমুহাত ভাঙিছিলে তামোল গছ, তাকে বনাইছে।